সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি মই লৈ আহিছোঁ পেষ্ট্ৰি আৰু পেষ্ট্ৰি মই কেনেকৈ বনাওঁ সেয়া আপোনালোকক অকণমান দেখুৱাবৰ চেষ্টা কৰিলোঁ। কেকৰ নিচিনাকৈ আগৰ ভিডিঅ'বোৰত দেখিছেই মই 3টা লেয়াৰ কৰোঁ আৰু পেষ্ট্ৰিটো মই 3টা লেয়াৰ কৰি আছোঁ আৰু ভিতৰত দিছোঁ মেংগো ক্ৰাছ আৰু ক্ৰাছ দিয়ে মই 3টা লেয়াৰ কৰি ক্ৰাম কোট কৰি ফ্ৰিজত অকণমান সময় সেট হ'বলৈ ৰাখিছোঁ। তাৰ পিছত কভাৰখিনি কৰি আছো যেনেকৈ কেক বনাও তেনেকৈ কৰি আছো একেবাৰে সিম্পল ভাবে আৰু এই যে কেকটো বনাই আছো মানে পেষ্ট্ৰি বনাই আছো এইখিনি মই বৰহাটৰ SBI ফ্ৰণ্টত যিখন অৰণ্য নামৰ হোটেল আছে আৰু সেই হোটেলখনত এই পেষ্ট্ৰিটো যাব আৰু ইতিমধ্যে মই দিলোৱে তাত আৰু আপোনালোকে যদি বিচাৰে কেতিয়াবা তেতিয়া তাতে মই বনোৱা পেষ্ট্ৰি বিচাৰিলে পাব আৰু ওপৰৰ ডিজাইনখিনি মই এতিয়া কৰি আছো ষ্টাৰ নজলেৰে এপাহ ফুল দি দিছো গুটে কেকটো মই পেষ্ট্ৰি কেটা মই হোৱাইটতে ৰাখিছো ওপৰত অকনমান স্প্ৰিংকল দিছো আৰু ফুলপাহৰ মাজত অকনমান ব্ৰাইট দেখাবৰ কাৰণে ৰেড জেল কালাৰ ব্যৱহাৰ কৰি মই পেষ্ট্ৰি কেটা কমপ্লিট কৰিছো এয়া হৈছে কেকৰ ফাইনেল লুক আশা কৰো মোৰ ভিডিঅটো চাই ভাল পালে আজিলৈ বাই বাই